মৰমৰ অকণিখন মৰম ল'বা দেই। আজি এটা কথা মনলৈ আহিছে, যিমানেই বুঢ়া হৈ আহিছোঁ সিমানেই এইবিলাক কথা মনলৈ আহি থাকে আজিকালি। আমি এই বিশ্বখনৰ কোন বাৰু? আমিবিলাক একদম ক্ষুদ্ৰ একোটা একোটা ধূলিকণাৰ নিচিনা, হয়নে? আমি যেতিয়া মৰিম, আমাক বাৰু কেইটাই মনত ৰাখিব আমি মৰি যোৱাৰ পিছত? বা কাৰোবাৰ ক্ষতি হ'বনে? বেলি ওলাবই, জোন ওলাবই, হয়নে? ধুমুহা আহিব, বতাহ আহিব, আমাক লাহে লাহে মানুহে পাহৰি যাব। সেয়াই হৈছে বিশ্বৰ প্ৰকৃতিৰ নিয়ম। কিন্তু আমি এই জীয়াই থকা সময়খিনিত হাই ডন খৰিয়াল কৰি নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবি অহংকাৰো কৰোঁ। আচলতে আমি ধূলিকণাৰ বাহিৰে অইন একো নহয়। আজি এটা ধুনীয়া পদ্য পালোঁ। এইটো লিখিছিলে তোমাৰ চন্দ্ৰধৰ বৰুৱা। বহুত পুৰণি এই কবিতাটো, আমি সৰুতেও পঢ়িছিলোঁ। এইটো বহুতেই পঢ়িছে, এতিয়াও পাঠ্যপুথিত লাগে বুলি শুনিছোঁ। মই কবিতাটো পঢ়ি দিওঁ, শুনিবাচোন দেই, আৰু বুজিবলৈও চেষ্টা কৰিবা, আৰু নুবুজিলে মাহঁতক সুধি ল'বা। ধূলিকণা মই, যিদিনা মৰিম মই, সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব? মৰিলোঁ নে আছোঁ মই, এই কথা কেনো পৃথিৱীৰ কিমানে জানিব? মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়ে থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিতে জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবেই এই জগতৰ কোনো কাম পৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বত মই মৰা গমকে নেপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই, হয়নে? মানুহবিলাক যে মৰি আছে, উপজিয়ে আছে, আকৌ তাৰমানে হানিও হৈ গৈ আছে, সৃষ্টিও হৈ আছে। এই অনন্ত সৃষ্টি কাৰ্যৰ কোনোদিন অন্ত নাই বা থমকি নৰয়। বহুত ডাঙৰ মানুহ এজন মৰিলেও যেনেকৈ পৃথিৱীৰ প্ৰকৃতিৰ নিয়মত কাম চলি থাকে, ঠিক তেনেকৈ আন এজন ক্ষুদ্ৰ মানুহ মৰিলেও তেনেকেই জগতখন চলি থাকে। গতিকে আমি থকা সময়খিনি মৰম চেনেহ বিলাই ইজনে সিজনৰ দুখ সুখৰ ভাগী হৈ আমি জীৱনটো আনন্দময় কৰি তুলিব লাগে, যাতে আমি থকা সময়খিনি আনন্দেৰে উপভোগ কৰিব পাৰোঁ। জীৱনটো বৰ খন্তেকীয়া। তোমালোকে এতিয়া ইয়াৰ গূঢ়াৰ্থ বুজা নাই, বয়স হ'লে বুজিবা। গতিকে অবাবত সময় খৰচ কৰি, তৰ্ক বিতৰ্ক নকৰি, দন খৰিয়া নকৰি নিজৰ নিজৰ কাম সুকলমে কৰি যোৱা, যাতে মৃত্যুৰ পিছতো বা মৃত্যুৰ আগতো অনুশোচনা নহয় যে মই এনেই আহিলোঁ নেকি পৃথিৱীলৈ বুলি, হয়নে? আজিৰ কাৰণে বাই বাই, বাই বাই। পদ্যটি কেনেকুৱা পালা বা কবিতাটো কেনেকুৱা পালা মোক জনাবা, হ'বনে? আজিৰ কাৰণে আহোঁ দেই।